যোৱা 20 জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ যি বৰ্ষাকালীন অধিৱেশন আজিৰ দিনটোলৈকে বৰ্তমান সময়লৈকে কিন্তু সদনৰ মজিয়াত উপস্থিত নাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও। আৰু এই গুৰুত্বপূৰ্ণ অধিৱেশনত প্ৰায় 15-16 দিন এগৰাকী প্ৰধানমন্ত্ৰী বা এগৰাকী গৃহমন্ত্ৰী উপস্থিত নথকাটোৱে কি সূচাইছে বা CJPৰ যি সংসদ চলো কাৰ্যসূচী 20 জুলাইৰ দিনাখন লৈছিল তাৰ পাছত উত্তপ্ত পৰিস্থিতি হ'ল। এই সন্দৰ্ভত গৃহ দপ্তৰ কেন্দ্ৰীয় গৃহ দপ্তৰৰ মন্ত্ৰী হিচাপে অমিত শ্বাহ সদনৰ মজিয়াত উপস্থিত থাকি বিষয়টো গুৰুত্ব সহকাৰে লৈ তেওঁ বক্তব্য প্ৰদান কৰিব লাগিছিল বা তাক লৈ বিতৰ্ক হ'ব লাগিছিল, সদন আলোচনা হ'ব লাগিছিল। ঠিক একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তাৰমানে অন্য ৰাজ্যলৈ গৈ পেলাই মধ্যপ্ৰদেশেই হওক বা অন্যান্য ৰাজ্যলৈ গৈ তেওঁ বিভিন্ন অনুষ্ঠানত অংশ লৈছে, কিন্তু সদনৰ কাম কাজত বা সদনৰ মজিয়াৰ কাম কাজত তেওঁ উপস্থিত নাই। কিন্তু নিজৰ দলৰ বিধায়িনী দলৰ যিসমূহ সাংসদ তেওঁলোকৰ লগত বৈঠক অনুষ্ঠিত কৰিছে, কিন্তু সদনৰ মজিয়াত বিৰোধীৰ প্ৰশ্নৰ পৰা এক প্ৰকাৰে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে পলায়নে কৰিলে যোৱা 20 জুলাইৰ পৰা আজি এই পৰ্যন্তলৈকে। আৰু এই সন্দৰ্ভত আমি কথা পাতিম প্ৰত্যেক দিনাৰ দৰেই আমাৰ সৈতে উপস্থিত আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া। প্ৰথমতে আপুনি সমগ্ৰ এই বিষয়টো কি দৃষ্টিভংগীৰে চাব, কি ক'ব? যেতিয়া সদন চলি থাকে, সদন চলি থকা সময়ত প্ৰধানমন্ত্ৰী নাইবা গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ পিছৰে যিটো পজিশ্যন, যিটো স্থান সেইটো হৈছে গৃহমন্ত্ৰী। যদি গৃহমন্ত্ৰীজন অসুস্থ হৈ থাকে বা তেওঁ যদি অন্য বিদেশ ভ্ৰমণত থাকে বা তেনেকুৱা ধৰণৰ অৱস্থাত থাকে তেতিয়া কথাটো বেলেগ। কিন্তু গৃহমন্ত্ৰীজন দিল্লীতে আছে, আৰু দিল্লীতে থকা নহয়, তেওঁ সংসদ ভৱনত তেওঁৰ অফিচতো আছে, কিন্তু তেওঁ সংসদৰ যি অধিৱেশন, য'ত অধিৱেশন অনুষ্ঠিত হয়, অধিৱেশনলৈ তেওঁ অহা নাই। এই কাৰণটো কি? এইটো এটা নোহোৱা নোপোজা কথা। আৰু এতিয়া আমি যিটো কথা আমি দেখা পাইছোঁ যোৱা সময়ছোৱাত, তাৰ মূল কাৰণটো হৈছে যে জেন জিসকলৰ যিটো আন্দোলন, এইটো আমি কক্ৰোচ জনতা পাৰ্টি বুলিয়ে কওঁ, বা কক্ৰোচ জনতা পাৰ্টি এটা অসংগঠিত এটা নাম। গতিকে কিন্তু এই নিট পেপাৰ ফাদিল হোৱাৰ পিছত যন্তৰ মন্তৰত আমি যুৱ প্ৰজন্মৰ যিটো বিক্ষোভ দেখা পালোঁ, আৰু সেই বিক্ষোভটো অকল যন্তৰ মন্তৰতে সীমাবদ্ধ হৈ থকা নাই, চাৰিওফালে ভাৰতবৰ্ষৰ চাৰিওফালে বিয়পি গৈছে। আৰু গুৰুত্বপূৰ্ণ কথা হ'ল যে যন্তৰ মন্তৰত 20 জুলাইৰ দিনা যে তেওঁলোকে যিটো সংসদ চলো যিটো অভিযান আছিল, কাৰ্যসূচী আছিল তেওঁলোকৰ, তাত তেওঁলোকৰ ওপৰত পুলিচে যিটো মাৰধৰ কৰিলে, পেলেট গান ইউজ কৰিলে, এই যে গোটেই কথাবোৰ ছোৱালীক চৰিয়ালে, ছোৱালীৰ প্ৰাইভেট পাৰ্টত লাঠি হেৰি কৰিছে, তাৰপিছত এতিয়াও ICUত আছে ল'ৰা ছোৱালী। এই গোটেই কথাটোলৈ, এই গোটেই কথাটোৰ প্ৰশ্নটো হৈছে, ঘাই প্ৰশ্নটো কি? ঘাই প্ৰশ্নটো হৈছে যে দিল্লীত 20 জুলাইৰ যিটো প্ৰতিবাদ আছিল, সংসদ চলো যিটো প্ৰতিবাদ আছিল, সেই প্ৰতিবাদটো শান্তিপূৰ্ণ আৰু অহিংস। শান্তিপূৰ্ণ অহিংস এটা আন্দোলনৰ ওপৰত এই ধৰণৰ পুলিচৰ এই যে লাঠিচাৰ্জ, পুলিচক এই ধৰণৰ যে পুলিচে যে তাত যিটো অত্যাচাৰ কৰিলে এই বিক্ষোভকাৰীসকলৰ ওপৰত, এইটো তাৰ নিৰ্দেশটো কোনে দিছিল? প্ৰশ্নটো আহিছে সেইটোৰ পৰা, যে পুলিচক ছাত্ৰ ছাত্ৰীসকলক, যুৱক যুৱতীসকলক শাৰীৰিক নিৰ্যাতন কৰাৰ কাৰণে
কোনে অনুমতি দিছিল কিয়নো দিল্লী পুলিচ প্ৰত্যক্ষভাৱে কেন্দ্ৰীয় গৃহ দপ্তৰৰ অধীনত আৰু গৃহ দপ্তৰৰ মূল মানুহজন কোন গৃহ দপ্তৰৰ মূল মানুহজন হৈছে অমিত শ্বাহ গতিকে প্ৰশ্নটো বিৰোধীৰ প্ৰশ্নটো হৈছে যে অমিত শ্বাহে ইয়াৰ জবাব দিব লাগিব তে বিৰোধীয়ে এই ঘটনাটো ঘটাৰ পিছৰ পৰা তেওঁলোকৰ এটাই ডিমাণ্ড যে তেওঁলোকে কৰি আছে যে তেওঁলোকে অমিত শ্বাহে জবাব দিব লাগিব আৰু মাজতে কথা ওলাল যে কোনোবা এজন ডিএমে অনুমতিটো দিছে ডিএমে অনুমতি দিব নোৱাৰে এইটো এটা ৰাজনৈতিক সিদ্ধান্ত গতিকে কোনে দিলে দিল্লীৰ গভৰ্ণৰে দিলে বা লেফটেনেণ্ট গভৰ্ণৰে দিলে লেফটেনেণ্ট গভৰ্ণৰেও আজি যিটো বৰ্তমানৰ যিটো অৱস্থা তাত গৃহমন্ত্ৰী হৈ থাকে এইটো হ'ব নোৱাৰে গতিকে দেখকে দিল্লীত যিটো ছাত্ৰ ছাত্ৰীৰ ওপৰত যিটো শাৰীৰিক নিৰ্যাতন কৰা হ'ল তাৰ কাৰণে সকলোৱে অমিত শ্বাহক দায়ী কৰিছে আৰু তাক লৈ এটা হুলস্থুল চলি আছে আৰু সেই হুলস্থুলটো তেওঁ চলিবৰ কাৰণে চলি তেওঁ সংসদত নোহোৱাকৈ আছে কিন্তু এইটো এটা বৰ অদ্ভুত অযৌক্তিক কথা আৰু তাৰ লগে লগে অমিত শ্বাহৰ লগে লগে প্ৰধানমন্ত্ৰী আৰু সংসদৰ বৰ্ষকালীন অধিৱেশন এটা গুৰুত্বপূৰ্ণ অধিৱেশন সংসদৰ অধিৱেশনখন কিয় পাতে সংসদৰ অধিৱেশনখন তাত পাতাৰ অৰ্থটো হৈছে যে তাত গুৰুত্বপূৰ্ণ আইন কানুনৰ কথা আইন পাছ কৰাৰ কথা আছে দেশখনত দেখা দিয়া গুৰুত্বপূৰ্ণ সমস্যাৰ আলোচনাৰ কথা আছে তাত যদি প্ৰধানমন্ত্ৰীজন গৃহমন্ত্ৰীজন তাত যদি উপস্থিত নাথাকে তেতিয়াহ'লে গোটেই বস্তুটো এটা ভেকু ভাওনাৰ দৰে হৈ যায় নাই গতিকে প্ৰশ্নটো হৈছে এইটোৱে যে গৃহমন্ত্ৰীয়ে আওপকীয়াকৈ তেওঁৰ যিটো এইটো যে দিল্লী পুলিচৰ যিটো নিৰ্যাতন ছাত্ৰ ছাত্ৰীৰ ওপৰত তাৰ কাৰণে যেন তেওঁৱেই দায়ী এই কথাটো যেন তেওঁ আওপকীয়াকৈ বান্ধি লৈছে আৰু তেওঁৰ মুখ দেখুৱাব নোৱাৰা অৱস্থা এটা হৈছে আৰু সেইকাৰণে তেওঁ পাৰ্লিয়ামেণ্টত অহা নাই কালি আমি এক ভিডিঅ' দেখিলোঁ যে ৰাহুল গান্ধীয়ে যিসকল আৰক্ষীৰ নিৰ্যাতনৰ সন্মুখত তাৰমানে সবল মনোভাৱ লৈ বা সাহসেৰে থিয় দিছিল সেইসকল ছাত্ৰ ছাত্ৰীৰ সাক্ষাৎ কৰিছে বা আলোচনাত মিলিত হৈছে আৰু তেওঁ এটা কথা উল্লেখ কৰিছে যে এইসকল ছাত্ৰ ছাত্ৰীয়ে পুলিচৰ নিৰ্যাতনৰ প্ৰতি ভয় নকৰে দেশৰ সমস্যাৰ কাৰণে মাত মাতিব পাৰে কিন্তু বিৰোধীৰ প্ৰশ্নলৈ ভয় কৰি পেলাই মোদী শ্বাহে পলায়ন কৰি আছে এই সমগ্ৰ বিষয় সন্দৰ্ভত আপুনি কি ক'ব এইটোতো আচলতে মই উত্তৰটো দিলোঁৱেই যে ছাত্ৰ ছাত্ৰীসকল নিৰস্ত্ৰ চৰকাৰৰ হাতত সকলো শক্তি আছে এইটো হৈছে এটা নৈতিকতাৰ প্ৰশ্ন নৈতিকভাৱে চৰকাৰৰ এতিয়া অৱস্থানটো অত্যন্ত দুৰ্বল আৰু নৈতিকভাৱে তেওঁলোকৰ অৱস্থাটো দুৰ্বল কাৰণেই তেওঁলোকে বিৰোধীৰ সন্মুখীন হ'ব পৰা নাই গতিকে কথাটো সেইটোৱেই কালি উচ্চতম ন্যায়ালয়ে এক প্ৰতিক্ৰিয়া দিছে যে এই যিসকল আন্দোলনকাৰী ছাত্ৰ ছাত্ৰী তেওঁলোকক চৰকাৰ আৰু আৰক্ষীয়ে মানে লাঠিৰে জবাব দিব নালাগে ভালদৰে বুজাই কৰাইহে তাৰ উত্তৰ দিব লাগে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া থাকিব নেকি এইটো তোমাৰ প্ৰশ্নটো হৈছে এইটো উচ্চতম ন্যায়ালয়ৰ কথাটো নালাগে এইটো যিকোনো এজন সাধাৰণ জ্ঞান থকা মানুহে কয় যে গণতন্ত্ৰত শান্তিপূৰ্ণ অহিংস প্ৰতিবাদ গণতন্ত্ৰৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ উপাদান যদি মানুহৰ প্ৰতিবাদ কৰাৰ বিৰোধিতা কৰাৰ সমালোচনা কৰাৰ অধিকাৰ নাথাকে আৰু শান্তিপূৰ্ণভাৱে যদি তেওঁলোকৰ প্ৰতিবাদ কৰাৰ অধিকাৰ নাথাকে তে সেই গণতন্ত্ৰ বুলি ক'ব নোৱাৰি গতিকে এইটো এটা স্পষ্টকৈ ওলাই পৰিছে এতিয়া উচ্চতম ন্যায়ালয়ে এইটো নোকোৱাতকৈ বেলেগ কথা ক'ব নোৱাৰে কাৰণ এইটো বিশ্বজনীন কথা এটা যে যদি সঁচাকৈ তুমি নিজকে গণতন্ত্ৰ বুলি দাবী কৰিছা তোমাৰ দেশখন গণতন্ত্ৰ বুলি দাবী কৰিছা তেতিয়া গণতন্ত্ৰ দাবী কৰাৰ ক্ষেত্ৰত চৰকাৰে যিটো কৰিব সেইটোৱে হ'ব এইটো গণতন্ত্ৰ নহয় এইটো গণতন্ত্ৰ ৰাছিয়াত গণতন্ত্ৰ নাই কাৰণ ৰাছিয়াত পুটিনে যি কৰে পুটিনৰ পাৰ্টীয়ে যি কৰে সেইটোৱে বেলেগৰ কোনো প্ৰটেষ্ট কৰা বেলেগৰ প্ৰতিবাদ কৰা ভাৰতবৰ্ষখনতো তেনেকুৱা নহয় ন গণতন্ত্ৰ মাতৃদেশ বুলি কৈ থাকে মোদীও ভাষণ
গতিকে কৈ থাকে মুখত কয় কিন্তু কাৰ্যত আমি কি দেখা পাইছোঁ এটা কথা আমি দেখিবলৈ পাইছোঁ যেতিয়া মানে ভাল ভাল কামবিলাক হয় বা কোনো ধৰণৰ বিতৰ্ক নাথাকে তেতিয়া কিন্তু সঘনাই সেই অনুষ্ঠানসমূহত উপস্থিত থাকে কিন্তু এতিয়া বিপদৰ সময়ত বিশেষকৈ বানপানীৰ সময়তো এতিয়া যদি উদাহৰণ হিচাপে লওঁ নৰেন্দ্ৰ মোদীও নাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো অসমলৈ এবাৰো নাহিল জে পি নাড্ডাক বাৰু কালি পঠিয়াইছে আৰু এই ক্ষেত্ৰত মানে ভাল ভাল ক্ষেত্ৰতবিলাকত তেওঁলোকে সন্মান ল'বলৈ ভৰি দাঙি থাকে সেয়া লাগিলে ঝুমৰ বিনন্দিনীয়ে হওক বা বিহুৰ বিশ্ব ৰেকৰ্ডেই হওক বা অন্যান্য কিবা প্ৰজেক্ট মুকলি কৰা অনুষ্ঠানেই হওক এতিয়া সদনত উপস্থিত নাই যদিও বাল গংগাধৰ তিলকৰ পুণ্যতিথিত গৈ পেলাই যোৱা 2 আগষ্টৰ দিনাখন উপস্থিত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ এই ক্ষেত্ৰত মানে ভাল কামবিলাকৰ সদায় ভৰি দাঙি থাকে আৰু যেতিয়া দেশ বিপদাপন্ন হয় তেতিয়া তেওঁলোক বেকফুটত আহে বা পলায়নকাৰী মনোভাৱ কি ক'ব সমগ্ৰ এইটো কিয় অন্ধ্ৰপ্ৰদেশত গৈ পেলাই কিমান 16,000 যুৱতীৰ নৃত্য প্ৰদৰ্শন চোৱা নাই জানো মোদীয়ে গতিকে এইটো আমি দেখিছোঁ যে এইখন চৰকাৰৰ এটা চৰিত্ৰই অসমৰ ক্ষেত্ৰতো যেতিয়া বানপানী হৈছিল প্ৰথম যেতিয়া বিভীষিকা হৈছিল আমি সেই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীয়ে কিবা কোৱা শুনিছিল নেকি একো মাত মাতা নাছিলে কিন্তু প্ৰথম এদিন দুদিনত দি চিফ মিনিষ্টাৰ ৱাজ চাইলেণ্ট গতিকে এই চৰকাৰৰ এইটো এটা লক্ষণে যে যেতিয়া কিবা এটা ক্ৰাইচিছ হয় যেতিয়া কিবা এটা সংকট অৱস্থা হয় কালি আমি মণিপুৰৰ কথা দেখা নাই মণিপুৰত কি হৈছিল গতিকে যেতিয়াই কিবা এটা সংকট হয় তেতিয়া তেওঁলোক তাৰ পৰা আঁতৰি থাকিব বিচাৰে তেওঁলোকে দেখিও নেদেখাৰ ভাও জুৰিব বিচাৰে প্ৰশ্নৰ উত্তৰ নিদিয়ে আৰু যেতিয়া উদযাপনৰ প্ৰশ্ন আহে কিবা এটা উদযাপন কৰিব লাগে যেতিয়া নিৰাপদ তাত কোনো সমস্যা নাই তাত কেৱল তোমাৰ জয় জয়কাৰ আৰু তাত তোমাৰ ফটো অপৰচুনিটি তো সেইবিলাকত তেওঁলোক পিছ ভৰি নকৰে কিন্তু যেতিয়াই এটা সংকট আহে তেতিয়া তেওঁলোকক আমি দেখিছোঁ তেওঁলোক প্ৰায় পিছফালে যায় একেবাৰে শেষত সুধিছোঁ আপুনি সমগ্ৰ দেশজুৰি এইবিলাক যিবিলাক পৰিঘটনা ঘটি আছে ৰাজনৈতিক সংকট নামি আহিছে নেকি কি ভাবে ৰাজনৈতিক সংকট বুলি কওঁ নকওঁটো বেলেগ কথা কিন্তু যোৱা সময়ছোৱাত কিছুমান ঘটনা ঘটিছে আৰু বহুতকেইটা ঘটনা ঘটিছে কি ঘটনা ঘটিছে আজি কিছুদিনৰ পৰা এটা চলি অহা অচল অৱস্থা হৈছে যে তৃণমূল কংগ্ৰেছৰ 20জন এমপিয়ে গৈ NDAত যোগদান কৰাৰ কথা আছিল এতিয়া সেইটোত এটা কেনা লাগিছে সেই 20জনৰ 3জনে ইতিমধ্যে স্পষ্টভাৱে কৈছে যে তেওঁলোকে NDAৰ অংশ কেতিয়াও হ'ব নোৱাৰে আৰু তেওঁলোকে বিজেপিৰ লগত কেতিয়াও থাকিব নোৱাৰে স্পষ্টকৈ কৈছে গতিকে তেওঁলোকে ইমান দিনে যিটো জল্পনা কল্পনা কৰি আছিল তাত এটা আউল লাগিল আৰু এজনে কৈছে যে আমাৰ ওপৰত পুলিচ এনেকুৱাকৈ লগাই দিয়া হৈছে পশ্চিমবংগত তেওঁলোকে যদি পুলিচৰ এই যিটো প্ৰেছাৰ চাপটো যদি আমাৰ ওপৰত নাথাকে কালি গৈ আমি মমতা বেনাৰ্জীৰ লগত সেইটো কৈছে যে MLA বিলাক বিধায়কসকল কালি গৈ আমি মমতা বেনাৰ্জীৰ লগত গতিকে তেওঁলোকে যিমান এইটো একেবাৰে নিষ্কণ্টকভাৱে ধুনীয়াকৈ হৈ যাব বুলি ভাবিছিল সেই কথাটো হোৱা নাই তাৰপিছত দুটা ঘটনা ঘটিছে এটা হ'ল উপনিৰ্বাচনৰ বাংকিপুৰত যিটো উপনিৰ্বাচন হ'ল সেই উপনিৰ্বাচনত সেইটো এটা একেবাৰে চিয়ৰ শ্বট আছিলে বিজেপিৰ কাৰণে আজি 30 বছৰ তাত বিজেপিৰ প্ৰাৰ্থী জয়ী হৈ আহিছে আৰু তাত তোমাৰ যিটো ভোটাৰৰ যিটো কম্বিনেশ্যন সেইটো মানে তোমাৰ মই এইটো আৰ্টিকলে পঢ়ি আছিলোঁ যে তাত আউট অফ roughly 3 and 8 lakh voters, around 1,60,000 lakhs are upper caste Hindus. গতিকে তাৰ 1,60,000 আপাৰ কাষ্ট হিন্দু গতিকে মূল তাত তোমাৰ মূল ভোটাৰৰ বেছিভাগে হিন্দু গতিকে সেই ভোটাৰ সেই যিটোত ইমান দিনে একেবাৰে নিষ্কণ্টক আছিল বিজেপিৰ কাৰণে তাত কেনেকুৱাকৈ জয়ী হ'ল জন সুৰুজ পাৰ্টিৰ প্ৰশান্ত কিশোৰ কেনেকুৱাকৈ জয়ী হ'ল প্ৰশ্নটো তাৰপিছত আহিলে
দাঁতিয়াত হয় আগতে এইটো কংগ্ৰেছৰ আছিল তথাপি দাঁতিয়াতো কিন্তু এইটো তাত মাইনৰিটি বহুত বেছি নাই তাতো এইটো হিন্দু মানুহৰ এক সংখ্যাগুৰু তাত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হ'ল ভোটৰ জয়ী হোৱাৰ ভোটৰ সংখ্যাটো অলপ কম 6,000 কিবা এৰাউণ্ড 7,000 এতিয়া তাত কি হৈছে তাত বিজেপিৰ দাঁতিয়াত বিজেপিৰ যিটো স্থানীয় কমিটি আছিল সেই কমিটিটো বিজেপিয়ে ভংগ কৰি দিছে কিয় ভংগ কৰি দিলে আমি সদায় কৈ থাকোঁ নহয় যে বিজেপিৰ সাংগঠনিকভাৱে RSS বিজেপি অতি মজবুত সুদৃঢ় তাৰমানে তেওঁলোকে তেওঁলোকৰ সেই কমিটিটো কিয় ভংগ কৰি দিবলৈ হ'ল তাৰমানে সাংগঠনিকভাৱে তেওঁলোকে যদি গোটেই কমিটিটোকে ভংগ কৰি দিলে গোটেই জিলা কমিটিটোকে ভংগ কৰি দিলে দাঁতিয়া তাৰমানে তেওঁলোকৰ সাংগঠনিকভাৱে তেওঁলোকৰ খেলি মেলি লাগিছে আৰু বাংকিপুৰক লৈতো এটা হুলস্থুল লাগিছে কাৰণ বাংকিপুৰত প্ৰথম যিটো কেণ্ডিডেট আছিলে নীতিন নবীনে এইটো কেণ্ডিডেট ঘোষণা কৰিছিল তাৰপিছত কাৰো লগত আলোচনা নকৰাকৈ তাৰপিছত সেইটো কেঞ্চেল হ'ল কেঞ্চেল হোৱাৰ পিছত বেলেগ কেণ্ডিডেট নেতৃত্ব বেলেগ এজন দিলে এতিয়া যিজন আছিল এইটো নতুনজন তাৰপিছত ঠিক তেনেধৰণে দাঁতিয়াতো আকৌ এই ধৰণৰ ঘটনা হ'ল তাত তোমাৰ তাত যিজন কেণ্ডিডেট দিছিলে সেইটোক লৈও কেন্দ্ৰীয় নেতৃত্বৰ মাজত একাংশৰ মাজত মনোমালিন্য গতিকে এই গোটেই প্ৰশ্নবিলাকক লৈ এতিয়া কথাটো হৈছে কি এই মুহূৰ্তত মই এটা আৰ্টিকেল পঢ়ি আহিছিলোঁ যে যিটো ডিলিমিটেশ্যনৰ যিটো কথা তেওঁলোকে যে ইমান দিনে হুলস্থুল কৰি আছিল তেওঁলোকে যে ভাবি আছিল যে আমি যদি সমষ্টি পুনৰ গঠন কৰি লওঁ তেতিয়াহ'লে আমি আৰু নিষ্কণ্টক হ'ম এই অসমত যেনেকুৱাকৈ হিমন্ত বিশ্ব সমষ্টি পুনৰ গঠন কৰি নিষ্কণ্ট হৈ ইমানকেইটা চিট পালে তেওঁলোকে ভাবিছিলে কিন্তু এই যিটো জেনজি বিদ্ৰোহ যিটো হ'ল এই জেনজি বিদ্ৰোহটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিদ্ৰোহ সেই কথাটো সেইদিনা ৰথিন ৰয়ে তেওঁ কৈছিল মই লোৱা সাক্ষাৎকাৰ এটাত আৰু এতিয়া মই এই আৰ্টিকেলটো পঢ়ি আছোঁ কাৰ ভাৰ্গিছ কে জৰ্জ তেওঁ একজেক্টলি সেই কথাটোৱে কৈছে যে এতিয়া সমষ্টি পুনৰ গঠন কৰিয়ে বিজেপিয়ে তেওঁলোকে 2029 নিৰ্বাচনত বৈতৰণি পাৰ হ'ব পাৰিব বুলি তেওঁলোকৰ নিজৰে ভৰসা নোহোৱা হৈছে কিয়নো তাৰ আগজাননী ইতিমধ্যে বাংকিপুৰ আৰু দাঁতিয়াই দিছে যে তাততো হিন্দুৰ প্ৰাধান্য থকা কনষ্টিটুৱেঞ্চি আছিলে আৰু এতিয়া জেনজিবিলাকৰ তেওঁলোকৰ দাবী কি তেওঁলোকৰ দাবী কোনো জাত পাত ধৰ্ম এইটো নহয় তেওঁলোকৰ মূল দাবী হৈছে তাকেই কৈছিলে সেইদিনা ৰথিন ৰয়ে যে 1970 চনৰ সময়ত 70ৰ মাজভাগত নৱনিৰ্মাণ যি আন্দোলনৰ আৰম্ভ হৈছিল জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত আৰু সেই সময়ত মূল বিষয় আছিল এই চাকৰি বাকৰি সংস্থান আৰু অৰ্থনৈতিক তোমাৰ এই প্ৰাইচ ৰাইজ ইত্যাদি আৰু এয়া প্ৰথম এই বিজেপিৰ শাসনত আজি তেওঁলোকৰ 12 বছৰ 2014ৰ পৰা এতিয়ালৈকে প্ৰথমবাৰ এতিয়া তেওঁলোকে এই যে হিন্দু মুছলমান কৰি এই যিটো মানুহৰ মাজত যিটো বিভাজন আনি আছিলে সেই বিভাজনটো এতিয়া কাম নকৰা হৈ আহিব ধৰিছে আৰু সেইটোৱে হৈছে বিজেপিৰ আটাইতকৈ আচল সংকট আহিছে বিজেপিৰ সেইটো যে তেওঁলোকে ইমান দিন তোমাৰ আমাৰ দেশখনৰ যিবোৰ জ্বলন্ত সমস্যা সেই সমস্যাবিলাকক তেওঁলোকে কাষৰীয়াকৈ আঁতৰাই ৰাখি তেওঁলোকে মানুহৰ মাজত এই ধৰণৰ পৰিচয়কেন্দ্ৰিক যিবোৰ প্ৰশ্ন সেইবিলাকৰ ওপৰত গুৰুত্ব দিছিল আৰু তাৰ বিশেষকৈ ধৰ্মীয় বিভাজনৰ ওপৰত এতিয়া
এই যিটো ডেকা ল'ৰা ছোৱালীৰ যিটো বিদ্ৰোহ সেইটোৱে দেখুৱাই দিছে যে বহুত সহ্য কৰিলে মানুহে এতিয়া মানুহ লাহে লাহে মানুহৰ যি মৌলিক সমস্যা আৰু বিশেষকৈ ডেকা ল'ৰা ছোৱালীবিলাকৰ তেওঁলোকৰ সংস্থাপনৰ সমস্যা তেওঁলোকৰ এডুকেশ্যনৰ সমস্যা এইবোৰ তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ হৈ পৰিছে আৰু এইবোৰ যেতিয়া এই বিষয়বিলাক যেতিয়া বিতৰ্কৰ মাজলৈ আহিছে তেতিয়া বিজেপিৰ কাৰণে অসুবিধা হৈ পৰিছে গতিকে কিমান সঁচা কিমান মিছা নাজানো যে অমিত শ্বাহৰ আনকি অমিত শ্বাহৰ তোমাৰ পদত্যাগৰ প্ৰশ্নও উত্থাপন হৈছে গতিকে এইটো যদি হৈছে এইটো আৰু তেওঁলোকে চম্ভালিব পৰা নাই সংসদত আমি দেখিছোঁ কি অৱস্থা হৈছে মোদীয়ে ৰিল কৰিবলৈ বাধ্য হৈছে গতিকে এক ধৰণৰ এটা অস্থিৰতা বিজেপিয়ে যে সন্মুখীন হৈছে তেওঁলোকৰ প্ৰথমবাৰৰ কাৰণে এইটো কিন্তু সঁচা এইখিনিতে এটা মই মানে মনত উদ্ভৱ হোৱা প্ৰশ্ন মই কৰি দিছোঁ আপুনি যদি পাৰে ঠাউকতে আপুনি যিহেতু উল্লেখ কৰিছে যে উপনিৰ্বাচনত ইমান এক ভাল ফলাফল বিৰোধী শিবিৰৰ হিন্দু প্ৰধান এলেকাটো কিন্তু আমি যেতিয়া দেখোঁ যে সমগ্ৰ ৰাজ্যজুৰি বা দেশজুৰি যেতিয়া নিৰ্বাচনটো অনুষ্ঠিত হয় তেতিয়া কিন্তু এই উপনিৰ্বাচনতকৈ সাংঘাতিক ধৰণে ওলোটা এটা ফলাফল হয় হাৰিবলগীয়া প্ৰাৰ্থীও কিন্তু জিকি যায় কি মেজিক বা কি কাৰণ এতিয়া সেইটোত আমি চকুৰ আগত দেখা পাই আছোঁ নহয় আৰু সেইটোত মেজিকটো এইটো স্পষ্টভাৱে ওলাইছে যে এতিয়ালৈকে তেওঁলোকৰ যিটো বিভাজনমূলক ৰাজনীতিৰ যিটো কথা সেইটোৱে তেওঁলোকক কাম দি আছিল SIR কৰিছিলে তেওঁলোকে গতিকে তোমাৰ সংখ্যালঘু ভোটাৰৰ বেংগলত আমি সেইটো দেখা পালোঁ সেইটো আমি বিহাৰত দেখা পাইছোঁ সেইটো আমি আনকি মহাৰাষ্ট্ৰত দেখা পাইছোঁ গতিকে ইমান দিনে সেইটো কাম কৰি আছিলে সেই ডিজাইনটোৱে কিন্তু এতিয়া সেই ডিজাইনটো আৰু কিমান কাম কৰিব সেইটোলৈ কিন্তু সমস্যাৰ সৃষ্টি হৈছে আৰু ডাঙৰ প্ৰশ্নবোধকৰ সৃষ্টি হৈছে আৰু সুপ্ৰিম কোৰ্টেও উচ্চতম ন্যায়ালয়েও 2-4টা বিষয়ত এতিয়া অলপ এটা তেওঁলোকে পজিশ্যন এটা লৈছে গতিকে মূল কথাটো হৈছে যে ৰাইজ যদি আৰু কেৱল পলিটিকেল পাৰ্টি নহয় তেওঁলোকে বিৰোধী ৰাজনৈতিক দলক হেণ্ডেল কৰিব জানে কিন্তু ৰাইজ যদি জাগি উঠে আৰু ৰাইজৰ ভিতৰতো যদি ডেকা প্ৰজন্ম জেনজি তেওঁলোক যদি জাগি উঠে তেতিয়া সমস্যাটো সেইটো মোকাবিলা কৰাটো ইমান সহজ কথা নহয় গতিকে প্ৰথমবাৰ আমি লক্ষ্য কৰিছোঁ এই 3টা ঘটনা ঘটিছে আৰু এটা কথা এই যে এই দুইটা উপনিৰ্বাচন দাঁতিয়া আৰু বাংকিপুৰ তাৰ ফলাফলৰ ওপৰত যে জেনজি আন্দোলনৰ কোনো প্ৰভাৱ নাই সেইটোও নহয় কৰিব নোৱাৰি জেনজি আন্দোলনৰ প্ৰভাৱ তাত আছে এইটো একেবাৰে স্পষ্টকৈ আছে বিশেষকৈ বিহাৰততো আছেই নিশ্চিত ৰূপে আছে মধ্যপ্ৰদেশতো তোমাৰ আছে গতিকে গতিকে এতিয়া নহয় উপনিৰ্বাচন মধ্যপ্ৰদেশতে হৈছিলে মহাৰাষ্ট্ৰত দেখা গৈছিল প্ৰটেষ্টটো প্ৰটেষ্টটো চাৰিওফালে হৈছে গতিকে এতিয়া কি হয় ক'বলৈ টান সেইকাৰণে আগৰ ৰণকৌশলে এতিয়া কাম নিদিয়া হৈ আছে আৰু আগৰ ৰণকৌশলে কাম নিদিয়া হোৱাৰ কাৰণে বিজেপিৰ কাৰণে আটাইতকৈ মুস্কিল হৈছে কাৰণ যেতিয়ালৈকে তেওঁলোকৰ বিভাজনমূলক কথাবোৰত গুৰুত্ব পায় বিভাজনৰ ৰাজনীতিয়ে গুৰুত্ব পায় তেতিয়ালৈকে বিজেপিক কোনেও নোৱাৰে কিন্তু যদি বিভাজনৰ ৰাজনীতি কাম নকৰা হয় তেতিয়া বিজেপি হলঠেকত পৰাটো প্ৰায় নিশ্চয়কৈ কোনেনো নাজানে কাৰ কেতিয়া গাড়ীখন খহি যাব পাৰে আৰু সেই ইংগিত কিছুমানে এতিয়া আমি দেখিবলৈ পাইছোঁ সেয়া বিশেষকৈ সংসদৰ কাৰ্যসূচীৰ পৰা বা সদনৰ মজিয়াৰ পৰা যি অন্তৰ্ধান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এটাও ভাষণ নাই আজি 20 জুলাইৰ পৰা 5-6 আগষ্ট আজি
এটাও ভাষণ আমি নৰেন্দ্ৰ মোদী শুনিবলৈ নাপালোঁ। ৰাহুল গান্ধীৰ ভাষণ আমি শুনিলোঁ, আমি গৌৰৱ গগৈৰ ভাষণ শুনিলোঁ, বিৰোধী সাংসদসকলৰ অন্যান্য সাংসদসকলৰ আমি ভাষণ শুনা পালোঁ। কিন্তু তেনে ক্ষেত্ৰত তাৰ উত্তৰ বা বিৰোধীয়ে যিসমূহ সবল প্ৰশ্ন কৰিছে সেই প্ৰশ্নৰ উত্তৰ নিদি কিহৰ বাবে এতিয়া পলায়নবাদী মনোভাৱ এটা গ্ৰহণ কৰিছে এইখন বিজেপি চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা কেন্দ্ৰীয় গৃহমন্ত্ৰী যি দুটা মূল পদবী, প্ৰধানমন্ত্ৰীৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী, কিহৰ বাবে তেওঁলোকে উত্তৰ দিব পৰা নাই বা তেওঁলোকৰ হাতত উত্তৰ নাই নেকি বা তেওঁলোকৰ মাজতেই এক ৰাজনৈতিক অচলাৱস্থা বা অস্থিৰতা আহিছে নেকি সেই প্ৰশ্নও নুই কৰিব নোৱাৰি। আৰু তেওঁলোকে অতদিনে যি বিভাজনবাদী ৰাজনীতিৰ জৰিয়তে ভোটাৰ ৰাইজৰ মাজত সোমাবলৈ সম্ভৱ হৈছিল, কিন্তু তাৰ সম্পূৰ্ণ ওলোটা ছবিখন এতিয়া বংকিপুৰ আৰু মধ্যপ্ৰদেশৰ দাতিয়া সমষ্টিত আমি দেখিবলৈ পালোঁ। হিন্দু সংখ্যাগুৰু হোৱাৰ পাছতো কিন্তু তাত বিজেপিয়ে জয়ী হ'বলৈ সক্ষম নহ'ল। প্ৰশান্ত কিশোৰে 19,000তকৈও অধিক ভোটত তেওঁ জয়লাভ কৰিলে। ঠিক সেইদৰে ঘনশ্যাম সিঙেও কিন্তু এই ক্ষেত্ৰত 6,000তকৈও অধিক ভোটত তেওঁ জয়লাভ কৰিবলৈ সক্ষম হ'ল। গতিকে নিশ্চয়কৈ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ সদনৰ মজিয়াত অনুপস্থিতি আৰু দেশজুৰি আমি যিবিলাক প্ৰতিবাদেই হওক বা যিবিলাক ৰাজনৈতিক সংকট বা অচলাৱস্থা আমি দেখি আহিছোঁ বিজেপিৰ ভিতৰচোৱাত, আৰু এই কথা কিন্তু নুই কৰিব নোৱাৰি যে নিশ্চয়কৈ বিজেপিৰ মাজত এক ৰাজনৈতিক অস্থিৰতা বা অচলাৱস্থা যে চলি থকা নাই বুলি আমি কিন্তু নুই কৰিব নোৱাৰোঁ। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও, আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰ ডাঙৰীয়া বিদায় লৈছোঁ। ধন্যবাদ।